আজি দেশৰ ৭৯তম স্বাধীনতা দিৱস উপলক্ষে আমি বিজনী প্ৰেছ গিল্ড কাৰ্যালয়ৰ সন্মুখত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ'ল আৰু এই লগতে সমূহ দেশবাসীক আমি স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি দেশৰ ৭৯তম স্বাধীনতা দিৱস উপলক্ষে আমি বিজনী প্ৰেছ গিল্ড কাৰ্যালয়ৰ সন্মুখত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ'ল আৰু এই লগতে সমূহ দেশবাসীক আমি স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি দেশৰ ৭৯তম স্বাধীনতা দিৱস উপলক্ষে আমি বিজনী প্ৰেছ গিল্ড কাৰ্যালয়ৰ সন্মুখত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ'ল আৰু এই লগতে সমূহ দেশবাসীক আমি স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি দেশৰ ৭৯তম স্বাধীনতা দিৱস উপলক্ষে আমি বিজনী প্ৰেছ গিল্ড কাৰ্যালয়ৰ সন্মুখত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ'ল আৰু এই লগতে সমূহ দেশবাসীক আমি স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি দেশৰ ৭৯তম স্বাধীনতা দিৱস উপলক্ষে আমি বিজনী প্ৰেছ গিল্ড কাৰ্যালয়ৰ সন্মুখত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ'ল আৰু এই লগতে সমূহ দেশবাসীক আমি স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি দেশৰ ৭৯তম স্বাধীনতা দিৱস উপলক্ষে আমি বিজনী প্ৰেছ গিল্ড কাৰ্যালয়ৰ সন্মুখত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ'ল আৰু এই লগতে সমূহ দেশবাসীক আমি স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি দেশৰ ৭৯তম স্বাধীনতা দিৱস উপলক্ষে আমি বিজনী প্ৰেছ গিল্ড কাৰ্যালয়ৰ সন্মুখত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ'ল আৰু এই লগতে সমূহ দেশবাসীক আমি স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি দেশৰ ৭৯তম স্বাধীনতা দিৱস উপলক্ষে আমি বিজনী প্ৰেছ গিল্ড কাৰ্যালয়ৰ সন্মুখত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ'ল আৰু এই লগতে সমূহ দেশবাসীক আমি স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি দেশৰ ৭৯তম স্বাধীনতা দিৱস উপলক্ষে আমি বিজনী প্ৰেছ গিল্ড কাৰ্যালয়ৰ সন্মুখত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ'ল আৰু এই লগতে সমূহ দেশবাসীক আমি স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি দেশৰ ৭৯তম স্বাধীনতা দিৱস উপলক্ষে আমি বিজনী প্ৰেছ গিল্ড কাৰ্যালয়ৰ সন্মুখত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ'ল আৰু এই লগতে সমূহ দেশবাসীক আমি স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।